আজি ধন্যবাদ সূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি আমি আমাৰ মহামান্য ৰাজ্যপালে যিখিনি বক্তব্য ৰাখিলে তাত আৰু কি আমাৰ সংশোধনী আছিল, কি থাকিব লাগিছিল এই কথাখিনি উল্লেখ কৰি আমাৰ বক্তব্য ৰাখিম। আমি যিটো ধন্যবাদ দিব বিচাৰিছে এই ধন্যবাদ ৰাজ্যপাল মহোদয়ক দিব বিচৰা নাই, কাৰণ ইয়াত আমাৰ ৰাজ্যৰ প্ৰকৃত প্ৰতিচ্ছবিখন ৰূপায়িত হোৱা নাই, প্ৰতিফলিত হোৱা নাই। আমি এটা শোভাযাত্ৰা কৰিছিলোঁ। ৰাজ্যখনত এনেকুৱাই হৈছে আইন শৃংখলা অৱস্থা যে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে শোভাযাত্ৰা কৰিলে সেই শোভাযাত্ৰাত বাধা দিয়া মানুহ আছে। শোভাযাত্ৰাৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক হত্যা কৰাৰ বাবে আক্ৰমণ কৰাৰ ব্যৱস্থা আছে। সেই গতিকে এই গোটেইবিলাক যিবিলাক বিষয় আৰু ঠিক তেনেধৰণেৰে অসম চুক্তিৰ কথা আহি পৰে। অসম চুক্তিৰ কালি ৰাজ্যপাল ডাঙৰীয়াই কি কৈছে? কালি কৈছে বলি হোৱা পৰিয়ালবিলাকৰ। বলি মানে এইটো আগতে কৈ আহিলে শ্বহীদ। এতিয়া এই চৰকাৰখনে শ্বহীদ শব্দটোৰো মান্যতা দিব বিচৰা নাই কিজানি, বলি বুলি কৈছে। আচৰিত পাইছোঁ। ঠিক তেনেকৈ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন APSC ক্ষেত্ৰত কওক বা আপোনাৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত কওক, ক্লজ 6ৰ ক্ষেত্ৰত কওক, এইবিলাকৰ বিষয়ে একেবাৰে কোনো দেখাই নাই একোকে। আৰু তেখেতসকলে কৈছে গতিশীলতা, সেইবিলাকে একে জেগাতে ৰৈ আছে, কোনো গতিয়ে দেখা নাই। সেই গতিকে আমি কথাখিনি ৰাইজক ক'ব লাগিব আপোনালোকৰ মাধ্যমেৰে। আশা কৰোঁ এইখিনি প্ৰচাৰ হ'ব। কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অভিযোগ কৰিছে আপোনালোক কংগ্ৰেছ বিৰোধী, দুৰ্দশাগ্ৰস্ত, ভীতিগ্ৰস্ত, সেইবাবে আপোনালোকে সেইকাৰণে আমি যদি ভীতিগ্ৰস্ত তেওঁলোকে সাহসেৰে কৰি যাওক কামখিনি, একো আপত্তি নাই। পথভ্ৰষ্ট হোৱা নাই, জেগাতে আছোঁ দেখোন। ক'ত পথভ্ৰষ্ট হ'লোঁ? আমি বিজেপিক বিৰোধিতা কৰিম বুলি বিৰোধী আসনত বহিছোঁ, কৰি গৈছোঁ। আপোনালোকৰ আৰু শীৰ্ষ নেতা বিজেপিলৈ আহিব বুলি কৈছে। কাৰোবাৰ ব্যক্তিগত মই কাৰো হৈ পেলাই ক'ব নোৱাৰোঁ। কোনোবা এইটো ব্যক্তিগত নিজৰ চিন্তাধাৰা কথা, আদৰ্শৰ প্ৰতি কিমান তেওঁৰ টান আছে এইবিলাকৰ কথা। সেই গতিকে কোনোবা যাবও পাৰে, মোৰ এই বিষয়ত কোনো নলেজ নাই। আজি ধন্যবাদ সূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি আমি আমাৰ মহামান্য ৰাজ্যপালে যিখিনি বক্তব্য ৰাখিলে তাত আৰু কি আমাৰ সংশোধনী আছিল, কি থাকিব লাগিছিল এই কথাখিনি উল্লেখ কৰি আমাৰ বক্তব্য ৰাখিম। আমি যিটো ধন্যবাদ দিব বিচাৰিছে এই ধন্যবাদ ৰাজ্যপাল মহোদয়ক দিব বিচৰা নাই, কাৰণ ইয়াত আমাৰ ৰাজ্যৰ প্ৰকৃত প্ৰতিচ্ছবিখন ৰূপায়িত হোৱা নাই, প্ৰতিফলিত হোৱা নাই। আমি এটা শোভাযাত্ৰা কৰিছিলোঁ। ৰাজ্যখনত এনেকুৱাই হৈছে আইন শৃংখলা অৱস্থা যে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে শোভাযাত্ৰা কৰিলে সেই শোভাযাত্ৰাত বাধা দিয়া মানুহ আছে। শোভাযাত্ৰাৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক হত্যা কৰাৰ বাবে আক্ৰমণ কৰাৰ ব্যৱস্থা আছে। সেই গতিকে এই গোটেইবিলাক যিবিলাক বিষয় আৰু ঠিক তেনেধৰণেৰে অসম চুক্তিৰ কথা আহি পৰে। অসম চুক্তিৰ কালি ৰাজ্যপাল ডাঙৰীয়াই কি কৈছে? কালি কৈছে বলি হোৱা পৰিয়ালবিলাকৰ। বলি মানে এইটো আগতে কৈ আহিলে শ্বহীদ। এতিয়া এই চৰকাৰখনে শ্বহীদ শব্দটোৰো মান্যতা দিব বিচৰা নাই কিজানি, বলি বুলি কৈছে। আচৰিত পাইছোঁ। ঠিক তেনেকৈ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন APSC ক্ষেত্ৰত কওক বা আপোনাৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত কওক, ক্লজ 6ৰ ক্ষেত্ৰত কওক, এইবিলাকৰ বিষয়ে একেবাৰে কোনো দেখাই নাই একোকে। আৰু তেখেতসকলে কৈছে গতিশীলতা, সেইবিলাকে একে জেগাতে ৰৈ আছে, কোনো গতিয়ে দেখা নাই। সেই গতিকে আমি কথাখিনি ৰাইজক ক'ব লাগিব আপোনালোকৰ মাধ্যমেৰে। আশা কৰোঁ এইখিনি প্ৰচাৰ হ'ব। কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অভিযোগ কৰিছে আপোনালোক কংগ্ৰেছ বিৰোধী, দুৰ্দশাগ্ৰস্ত, ভীতিগ্ৰস্ত, সেইবাবে আপোনালোকে সেইকাৰণে আমি যদি ভীতিগ্ৰস্ত তেওঁলোকে সাহসেৰে কৰি যাওক কামখিনি, একো আপত্তি নাই। পথভ্ৰষ্ট হোৱা নাই, জেগাতে আছোঁ দেখোন। ক'ত পথভ্ৰষ্ট হ'লোঁ? আমি বিজেপিক বিৰোধিতা কৰিম বুলি বিৰোধী আসনত বহিছোঁ, কৰি গৈছোঁ। আপোনালোকৰ আৰু শীৰ্ষ নেতা বিজেপিলৈ আহিব বুলি কৈছে। কাৰোবাৰ ব্যক্তিগত মই কাৰো হৈ পেলাই ক'ব নোৱাৰোঁ। কোনোবা এইটো ব্যক্তিগত নিজৰ চিন্তাধাৰা কথা, আদৰ্শৰ প্ৰতি কিমান তেওঁৰ টান আছে এইবিলাকৰ কথা। সেই গতিকে কোনোবা যাবও পাৰে, মোৰ এই বিষয়ত কোনো নলেজ নাই।